নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ ৰীনা ফুকন বাইদেউ তোমালোকক সকলোকে এই কক্ষালৈ স্বাগতম তোমালোকে নিশ্চয় ভালে আছা হয়নে আহা আমি আজি দশম শ্ৰেণীৰ অৰ্থনীতি ভাগটোৰ এটি পাঠৰ বিষয়ে আলোচনা কৰো পাঠটো হৈছে দ্বিতীয় আৰু পাঠটিৰ নাম হৈছে অৰ্থনৈতিক উন্নয়ন আমি আজি পাঠটিৰ প্ৰথম খণ্ড আলোচনা কৰিম অৰ্থাৎ ক অংশ আলোচনা কৰিম চাওচোন আহা পাঠটিৰ বিষয়বস্তু কি আছে পাঠটি বিষয়বস্তু কি আছে জানানে প্ৰথম কৈছে অৰ্থনৈতিক বিকাশ মানে আৰু উন্নয়ন মানে কি তাৰ পিছত পঢ়িব লাগিব মানৱ উন্নয়ন মানে কি আৰু তৃতীয় নম্বৰ পইণ্টটো কি দিছে অৰ্থনৈতিক আৰু গণতান্ত্ৰিক পৰিকল্পনাসমূহ চতুৰ্থ পইণ্টটো কি দিছে ভাৰতবৰ্ষৰ অৰ্থনৈতিক পৰিকল্পনাসমূহ আৰু ইয়াৰ বৈশিষ্ট্যসমূহ তাৰ পাছৰ পইণ্ট কি দিছে উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়ন হয়নে আৰু শেষৰ পইণ্টটো কি দিছে অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনা অৰ্থাৎ যেটো আমাৰ শেষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা আছে তাৰ বিষয়ে আমি অসমৰ ক্ষেত্ৰত পঢ়িম কৈছে এতিয়া চাও আচোন পাঠটি আৰম্ভ কৰাৰ আগতে আমি হিউম্যান ডেভেলপমেন্ট ইনডেক্স 2010 চনত কি বিষয় আলোচনা কৰিছে এই মানৱ বা আমাৰ অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত কি কৈছে সোৱা ইয়াত কৈছে country may have a high HDI অর্থাৎ Human Development Index and be undemocratic, unequitable and unsustainable just as they may have a low HDI Human Development Index and be relatively democratic, equitable and sustainable অর্থাৎ Human Development Index কৈছে যে এখন দেশত Human Development Index অৰ্থাৎ মানৱ উন্নয়ন খুব বেছি হলেও দেশখন কিন্তু কি কৈছে অগণতান্ত্ৰিক হ'ব পাৰে অসমতা হ'ব পাৰে আৰু বহন সক্ষমশীল নহব পাৰে বুলি কৈছে অৰ্থাৎ মানৱ উন্নয়ন খুব বেছি হলেও কিন্তু এই বস্তুখিনি নহব পাৰে কিন্তু কিছুমান দেশত কি কৈছে হিউম্যান ডেভেলপমেন্ট ইনডেক্স লো হ'ব পাৰে কম হ'ব পাৰে হিউম্যান ডেভেলপমেন্ট ইনডেক্স কম হ'ব পাৰে কিন্তু কি দেশখন ডেমোক্ৰেটিক গণতান্ত্ৰিক হ'ব ইকুইটেবল সমতা হ'ব মানুহৰ মাজত সমতা থাকিব আৰু সাস্টেইনেবল বহন ক্ষমতাশীল হ'ব পাৰে কৈছে অৰ্থাৎ আমি পইচা উপাৰ্জন কৰিলে বা অৰ্থনৈতিক দিশত অকল আমি টকাই যদি বৃদ্ধি কৰি থাকো তেতিয়াও কিন্তু হি মানৱ উন্নয়ন হৈছে বুলি ক'ব পৰা নাযায় আৰু হিউম্যান ডেভেলপমেন্ট ইনডেক্স 2010 চনৰ ৰিপৰ্টত হে উল্লেখ কৰিছে যে অৰ্থনৈতিক বিকাশ হলে কিন্তু অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব পৰা নাযায় এতিয়া চাও আহাচোন তাৰ পাছত কি লিখা আছে এতিয়া কি লিখা আছে অৰ্থনৈতিক উন্নয়ন মানে কি লিখা আছে অৰ্থনৈতিক উন্নয়ন মানে কি চাও আহাচোন কি অৰ্থনৈতিক বিকাশ মানৱ উন্নয়ন দুইটাই এটা আনটোৰ পৰা পৃথক অৰ্থাৎ অৰ্থনৈতিক বিকাশ হোৱা আৰু মানৱ উন্নয়ন হোৱা দুইটাই এটা আনটোৰ পৰা সম্পূৰ্ণ বেলেগ বুলি কৈছে কেনেকৈ বেলেগ জানানে অৰ্থনৈতিক বিকাশ হলে যে অৰ্থনৈতিক উন্নয়ন হ'ব তাক আমি ক'ব নোৱাৰো ধৰি লোৱা হওক এজন কেঁচুৱা সৰুৰ পৰা ডাঙৰ হৈ গৈছে হি কি হৈছে প্ৰাপ্তবয়স্ক হৈছে লৰাজন ডাঙৰ হৈছে ওখ হৈছে স্বাস্থ্যৱান হৈছে হয়নে না হাত ভৰি দীঘল আছে কিন্তু সেই অৱস্থা লৰাজনৰ অৰ্থনৈতিক বিকাশ হৈছে কিন্তু লৰাজনৰ যি মানসিকতা বোধগম্য এতিয়াও সেই সৰু লৰাৰ নিচিনা হৈ আছে প্ৰথম শ্ৰেণীত পঢ়া বা দ্বিতীয় শ্ৰেণীত পঢ়া বা 9-10 বছৰীয়া লৰাছলিৰ নিচিনা এজন 50-60 বছৰীয়া ব্যক্তিয়ে যেতিয়া ব্যৱহাৰ কৰিব তেতিয়া কিন্তু মানুহজনৰ বিকাশ হৈছে কিন্তু কি হোৱা নাই উন্নয়ন হোৱা নাই অৰ্থাৎ মানুহজনৰ উন্নয়ন হ'বলৈ হলে অকল শাৰীৰিক দিশটো বিকাশ হলেই নহব মানসিকভাৱেও বিকাশ হ'ব লাগিব তেতিয়াহে আমি তাক অৰ্থনৈতিক উন্নয়ন বা মানুহজনৰ উন্নয়ন হৈছে বুলি ক'ব পাৰো গৈছে তাৰ পিছত কি কৈছে চা ই মূলত পৰিমাণগত দিশসমূহৰ সৈতে জড়িত অৰ্থাৎ পৰিমাণগত মানে যাক আমি হিচাপ কৰিব পাৰো যেনেকৈ বয়স হিচাপ কৰিব পাৰো ওয়েট হিচাপ আমি আমাৰ কি ওজন হিচাপ কৰিব পাৰো হয় নে নহয়
সেইকাৰণে কৈছে যে অৰ্থনৈতিক বিকাশ হৈছে পৰিমাণগত আমি হিচাপত আমি মূল্যত ধৰিব পাৰো আমি নাম্বাৰত আমি কি কৰিব পাৰো জুখিব পাৰো বুলি কৈছে বিশেষকৈ উৎপাদন আৰু জনমূৰি আয়ৰ বৃদ্ধিৰ সৈতে জড়িত এতিয়া মই প্ৰথমে কলো মানুহৰ বয়সৰ বিষয়ে কৈছিলো হেতু হৈছে মানুহৰ বিকাশৰ কথা অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত কি হ'ব কৈছে অৰ্থনৈতিক বিকাশ ক্ষেত্ৰত কেনেকৈ বিকাশটো ধৰিব কৈছে অৰ্থনৈতিক ক্ষেত্ৰত জনমূৰি আয় আৰু জাতীয় আয় এই দুইটাই কি হ'ব অৰ্থনৈতিক বিকাশত জড়িত হ'ব গৈছে বিশেষকৈ জাতীয় আয়ৰ ওপৰত ভিত্তি কৰিয়ে অৰ্থনৈতিক বিকাশটো ধৰা হয় বুলি কৈছে তাকে কৈছে যে বিশেষকৈ উৎপাদন আৰু জনমূৰি আয়ৰ বৃদ্ধিৰ সৈতে কিমান উৎপাদন কৰিলো আৰু কিমান জনমূৰি আয় হ'ল এই সকলোবোৰ ওপৰত ভিত্তি কৰিয়ে অৰ্থনৈতিক বিকাশ সংজ্ঞাটো দিছে কৈছে তাৰ পাছত কি কৈছে চাওঁ আহা এতিয়া জনমূৰি আয় কি কৈছে জাতীয় আয়ক মুঠ জনসংখ্যাৰে ভাগ কৰি জনমূৰি আয় গণনা কৰা হয় অৰ্থাৎ কেজন আছে 5 জন সদস্য আছে 5 জন সদস্য আছে 5 জনে কিমান 50,000 উৎপাদন কি কৰে উপাৰ্জন কৰে কিমান 50,000 উপাৰ্জন কৰে হয় নাই অৰ্থাৎ এক বছৰত এক বছৰ কিমান উপাৰ্জন কৰে 50,000 উপাৰ্জন কৰে তেতিয়া হলে সেই পৰিয়ালটোৰ জাতীয় আয় কিমান 50 অৰ্থাৎ এটো কিমান জাতীয় আয় হয় এটো কি বুলি কব জাতীয় আয় বুলি কব এই 50,000 টো কি হ'ব জাতীয় আয় হ'ব হয় নাই এটা কেজন সদস্য আছিল 5 জন সদস্য আছিল কিমান উৎপাদন কৰিলে 50,000 উৎপাদন কৰিলে তেতিয়া হলে সেই গুটে সৰ্বমুঠ আয়টোকে কি হ'ব জাতীয় আয় কিন্তু যদি সেই 50,000 টো আমি যদি 5 জনৰ মাজত ভাগ কৰি দিও আমি 50,000 টো যদি 5 জনৰ মাজত ভাগ কৰি দিও কিমান হ'ব 10,000 হ'ব না নহব হ'বনে অৰ্থাৎ এজনে কিমান উৎপাদন কৰিলে 10,000 কে উৎপাদন কৰিছে হয়নে আৰু দ্বিতীয়জনে কি কৰিছে 10,000 কে উৎপাদন কৰিছে উপাৰ্জন কৰিছে অৰ্থাৎ এনেদৰে যেতিয়া আমি প্ৰত্যেকজনে ভাগ কৰি যাও তেতিয়া আমাৰ 50,000 টো গায়পতি কিমান পৰিব জনেপতি আমাৰ 10,000 কে পৰিব সেই যে জনেপতি 10,000 কে পৰিলে হে হৈছে জনমূৰি আয় জনেপতি আয় অৰ্থাৎ এজন ব্যক্তিয়ে কিমান উপাৰ্জন কৰিলে সেই গণনা যেতিয়া কৰিব সেই গণনাৰ জনমূৰি আয় হিচাপ কৰা হ'ব গৈছে তাৰ পিছত কি কৈছে চোৱা ই আমাক প্ৰতিজনৰে উপাৰ্জন দিয়ে অৰ্থাৎ জনমূৰি আয়ে এখন দেখত কিমান মানুহে উপাৰ্জন কৰিছে তাৰ হিচাপটো জনমূৰি আয়ে দিব আৰু জাতীয় আয়ে কি কৰিব কিমান উপাৰ্জন কৰিলে সেই হিচাপ কৰিব জনমূৰি আয়ে কি কৰিব সেই উপাৰ্জনৰ কিমান অংশ কোনে কি কৰিলে উপাৰ্জন কৰিছে তাক ভাগ কৰিব বুলি কৈছে 60 দশকৰ মাজভাগলৈকে উন্নত আৰু অনুন্নত দেশৰ মাজত পাৰ্থক্য কৰিবলৈ জনমূৰি আয় ব্যৱহাৰ কৰা হৈছিল অৰ্থাৎ 60 দশকৰ 60 সেঞ্চুৰীত কি হৈছিল উন্নত আৰু অনুন্নত দেশবোৰৰ বিষয়ে জানিবৰ কাৰণে এই জনমূৰি আয় গঠন কৰিছিল অৰ্থাৎ জাতীয় ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষখন বহুত আগবাঢ়ি আছে কিন্তু জনমূৰি আয়ৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষখন পিছ পৰি আছে কি কাৰণে কাৰণ আমাৰ ভাৰতৰ জনসংখ্যা পৰিমাণ বেছি হেইবাবে বেছি উৎপাদন কৰিলেও কিন্তু আমি গায়পতি যেতিয়া আমি হিচাপ কৰিম বা জনেপতি যেতিয়া আমি জনমূৰি আয় উলিয়াম তেতিয়া কিন্তু আমাৰ হিচাপৰ মানদণ্ড কিছু তলত আছে কৈছে এই ধৰণে কি উন্নত আৰু অনুন্নত দেশবোৰৰ মাজত কি হয় পাৰ্থক্য উলোৱা হৈ গৈছে তাৰ পিছত চোৱা আছোন বিশ্ব বেংকৰ তথ্য অনুসৰি জনমূৰি আয় $750 ওপৰত থকা দেশসমূহক উন্নত দেশ বুলি গণ্য কৰা হৈছে অৰ্থাৎ এজন মানুহে যদি $750 উপাৰ্জন কৰিব মানে হেখন দেশৰ যদি প্ৰত্যেকজন মানুহে $750 ওপৰত উপাৰ্জন কৰিব তেতিয়া হে দেশখন উন্নত বুলি ধৰা হ'ব আৰু যদি হে দেশখনে $750 তলত উপাৰ্জন কৰিব তেতিয়া তাক অনুন্নত দেশ বুলি ধৰা হয় বুলি কৈছে তাৰ পিছত কি কৈছে আনহাতে তলৰ সকলক অনুন্নত বুলি লেবেল লগোৱা হয় অৰ্থাৎ $750 তলত উপাৰ্জন কৰা দেশবোৰক কি বুলি ক'ব অনুন্নত দেশ বুলি ধৰা হৈ গৈছে তাৰ পাছৰ পইণ্টটো কি আছে চাওচোন তাৰ পিছত আছে অৰ্থনৈতিক উন্নয়ন মই অলপ আগতে তোমালোকক কৈছিলো যে অৰ্থনৈতিক উন্নয়ন আৰু অৰ্থনৈতিক বিকাশ সম্পূৰ্ণ বেলেগ কিন্তু ইটোৱে হিটো পৰিপূৰক অৰ্থনৈতিক বিকাশ হলেহে কিন্তু অৰ্থনৈতিক উন্নয়ন হ'ব
আমি হেতু লক্ষ্য কৰিব লাগিব এটা কি কৈছে চোৱা অৰ্থনৈতিক উন্নয়নৰ কি কৈছে চোৱা অৰ্থনৈতিক উন্নয়নত গুণগত আৰু পৰিমাণগত দুইটা দিশ অন্তৰ্ভুক্ত কৰা হয় গুণগত মানে মই তোমালোকক কৈছিলো যে মানুহ এজন বৃদ্ধি হলে অকল শৰীৰটো বৃদ্ধি হলে নহব তেওঁ কি হ'ব লাগিব তেওঁ মানসিকো কি বৃদ্ধি হ'ব লাগিব মানসিকভাৱেও ব্যক্তিজন কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব বৃদ্ধি হ'ব লাগিব হয় নাই এতিয়া হেতুকে কৈছে যে অৰ্থনৈতিক উন্নয়নত অকল মানুহজন শৰীৰটো বৃদ্ধি হৈছে চোৱা নাই কি চাব মানুহজনৰ মানসিক বিকাশ কিমান হৈছে হেতু চাব অৰ্থাৎ অৰ্থনৈতিক দিশত অকল জনমূৰি আয় বা জাতীয় আয় বৃদ্ধি হোৱাটো নাচাই গৈছে জাতীয় আয় বা জনমূৰি বৃদ্ধি হোৱাৰ লগে লগে আমাৰ সমাজখনত মানুহৰ জীৱনৰ মানদণ্ড কিমানখিনি উন্নত হৈছে কিমানখিনি মানুহে শিক্ষা গ্ৰহণ কৰিছে বা কিমানখিনি মানুহ জীৱনৰ যাত্ৰা বহুত দীঘলীয়া হৈছে সেই সকলোবোৰ চালিজাৰি চাইহে অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব পৰা যায় গৈছে তাৰ পিছত চোৱা ইয়াত অৰ্থনৈতিক আৰু সামাজিকভাৱে উল্লেখযোগ্য ক্ষেত্ৰ বা খণ্ডসমূহৰ পৰিৱৰ্তনৰ লগতে অৰ্থনৈতিক বৃদ্ধিও অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ অৰ্থনৈতিক আৰু সামাজিকভাৱে এখন দেশত অৰ্থনৈতিকভাৱে টকা পইচাৰ ফালৰ পৰা সামাজিকভাৱে অৰ্থাৎ সামাজিক যিবোৰ নীতি নিয়ম আছে বা সামাজিক যিটো ব্যৱস্থা আছে তাৰ ওপৰত ভিত্তি কৰি কি কৈছে ক্ষেত্ৰ আৰু খণ্ডসমূহৰ পৰিৱৰ্তনৰ লগতে অঞ্চলসমূহৰ পৰিৱৰ্তনৰ লগতে অৰ্থনৈতিক বৃদ্ধিও অন্তৰ্ভুক্ত কৰা হৈছে অৰ্থাৎ অঞ্চলসমূহৰ পৰিৱৰ্তনৰ লগতে অঞ্চলসমূহ অৰ্থনৈতিক ফালৰ পৰা কি হয় বিকাশ হোৱা কথাও উল্লেখ কৰিছে বুলি কৈছে অৰ্থাৎ অৰ্থনৈতিক ফালৰ পৰা বিকাশ হলেহে অৰ্থনৈতিক উন্নয়ন হ'ব কিন্তু সকলোবোৰ অৰ্থনৈতিক বিকাশে সকলোবোৰ অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব পৰা নাযায় সেই কথাটোকে ইয়াত ক'ব বিচাৰিছে কৈছে তাৰপিছত কি দিছে চাওঁ আহা তাৰপিছত কি কৈছে 60 দশকৰ মাজভাগৰ পিছত অৰ্থনৈতিক উন্নয়নৰ ধাৰণাটো প্ৰাধান্য লাভ কৰিছে অৰ্থাৎ 16 চেঞ্চুৰীৰ পাছতহে অৰ্থনৈতিক উন্নয়নৰ দিশটো মানুহে চাইছে তাৰ আগতে অকল কি চাইছিলে অৰ্থনৈতিক বিকাশহে চাইছিলে অৰ্থাৎ জাতীয় আয় বৃদ্ধি হৈছে দেশ এখন উন্নতি কৰিছে আমি হেতুৱে চাইছিলো কিন্তু দেশখন উন্নতি কৰিলেও মানুহখিনিৰ উন্নতি হৈছে না নাই সেই ধাৰণাটো 60 চেঞ্চুৰী অৰ্থাৎ 60 দশকৰ পাছতহে ধৰা হল বুলি কৈছে তাৰ পিছত কি কৈছে চা অৰ্থনৈতিক উন্নয়নৰ আৰু অৰ্থনৈতিক বিকাশৰ মাজত পাৰ্থক্য মই তোমালোকক কৈয়ে আছিলো যে অৰ্থনৈতিক উন্নয়ন হলে আমি অৰ্থনৈতিক বিকাশ হৈছে বা অৰ্থনৈতিক বিকাশ হলে আমি অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰো কিন্তু এটা কথা মনত ৰাখিবা অৰ্থনৈতিক উন্নয়ন হ'বলৈ হলে অৰ্থনৈতিক বিকাশ হ'বই লাগিব বিকাশ নোহোৱাকে উন্নতি হ'ব নোৱাৰে মানুহজন ডাঙৰ নোহোৱাকে মানসিকভাৱেও কি হ'ব নোৱাৰে সবল হ'ব নোৱাৰে কৈছে মানুহজন ডাঙৰ হলেহে হে মানুহজনৰ মানসিক বিকাশটো ডাঙৰ হ'ব হয়নে নহয় এতিয়া চোৱা অৰ্থনৈতিক উন্নয়নৰ তুলনাত অৰ্থনৈতিক বিকাশ এক সংকীৰ্ণ ধাৰণা অৰ্থাৎ অৰ্থনৈতিক উন্নয়নৰ তুলনাত অৰ্থনৈতিক বিকাশ সংকীৰ্ণ মানে এটা সৰু ঠেক গন্ধিৰ ভিতৰত থাকে বুলি কৈছে অৰ্থাৎ আমি সৰু সৰু দিশবোৰ আমি চাওঁ আমি বহলভাৱে তাক কি কৰি নাচাওঁ চালিজাৰি নাচাওঁ কৈছে তাৰ পিছত কি কৈছে অৰ্থনৈতিক বিকাশ অবিহনে অৰ্থনৈতিক উন্নয়ন হ'ব পাৰে কিন্তু ইয়াৰ বিপৰীত নহয় অৰ্থাৎ অৰ্থনৈতিক বিকাশ অবিহনে অৰ্থনৈতিক উন্নয়ন হ'ব পাৰে কিন্তু ইয়াৰ বিপৰীত নহয় বুলি কৈছে অৰ্থনৈতিক উন্নয়নৰ জনমূৰি আয় বৃদ্ধিৰ অন্তৰ্ভুক্ত যদিও ইয়াৰ বাহিৰলৈকে বিস্তৃত হয় অৰ্থাৎ অৰ্থনৈতিক উন্নয়নৰ জনমূৰি আয় বৃদ্ধি হলেও তাৰ বাহিৰৰ দিশবোৰো চালিজাৰি চাই গৈছে ই কেইজনমান ব্যক্তিৰ মাজত একাগ্ৰতা ৰোধ কৰিবলৈ আয় বিতৰণৰ পৰীক্ষা কৰে অৰ্থাৎ ই ধৰি লোৱা অৰ্থনৈতিক বিকাশ হৈছে আমাৰ জাতীয় আয় বহুত বাঢ়িছে কিন্তু সেই জাতীয় আয় যদি কেইজনমান মুষ্টিমেয় ব্যক্তিৰ মাজত থাকে অৰ্থাৎ আমাৰ যিখিনি জাতীয় আয় সৰহসংখ্যক যদি কেইজনমান ব্যক্তিৰ হাতত থাকে সেই ব্যক্তিসকলৰ হাতত থাকিলে কিন্তু আমি অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰো আমাৰ জাতীয় আয় সকলোৰ ফালৰ পৰা সকলোকে সমানভাৱে যদি দিব নোৱাৰো তেতিয়াহলে আমি জাতীয় আয় বৃদ্ধি হলেও আমি অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰো কিন্তু অৰ্থনৈতিক বিকাশ হৈছে অৰ্থনৈতিক উন্নয়ন হোৱা নাই কৈছে কেনেকৈ মই ক'লোৱে তোমালোকক যে আমি যদি কেইজনমান ব্যক্তিৰ হাতত গোটেই জনমূৰি আয়ৰ আধা অংশ বা আধাতকৈ বেছি অংশ আমি পইচা জমা কৰি ৰাখো সেই পইচাই কিন্তু দেশৰ কি অৰ্থনৈতিক উন্নয়নত সহায় নকৰে গৈছে ই অৰ্থনৈতিক বিকাশ হ'ব কিন্তু অৰ্থনৈতিক উন্নয়ন নহয় গৈছে তাৰ পাছত পইণ্টটো চাওঁ
কেৱল উৎপাদন বৃদ্ধিয়ে অৰ্থনৈতিক উন্নয়নৰ সমান নহয় আউটপুটৰ গঠন গুৰুত্বপূৰ্ণ কৈছে যে অকল আমি দ্ৰব্য সামগ্ৰী উৎপাদন কৰি আমি সেইবোৰ বিক্ৰী কৰি বা বাণিজ্য কৰি আমি কি কৰিছো অৰ্থনৈতিক বিকাশ হৈছো কিন্তু সেই অৰ্থনৈতিক বিকাশে আমাক কি দিছে আমাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিছে নে আমাৰ যিমানখিনি জনসাধাৰণ আছে সকলোৱে শিক্ষা গ্ৰহণ কৰিছে নে এটা স্বাস্থ্যসন্মত পৰিৱেশ পাইছে নে এই সকলোবোৰ চালিজাৰি চাব লাগিব সেইকাৰণে কৈছে যে অৰ্থনৈতিক বিকাশ হ'লেই কিন্তু অৰ্থনৈতিক উন্নয়নৰ সেই দিশবোৰ চালিজাৰি নাচাবও পাৰে কৈছে এনে পৰিস্থিতি হ'ব পাৰে য'ত বিলাসী সামগ্ৰীৰ উৎপাদন বৃদ্ধি পায় আৰু অত্যাৱশ্যকীয় সামগ্ৰী সীমিত হৈ থাকে যাৰ ফলত সামগ্ৰিক কল্যাণৰ প্ৰভাৱ পৰে এটা ডাঙৰ পইণ্ট চাবা এটা কি কৈছে এনে পৰিস্থিতি হ'ব পাৰে জাতীয় আয় বৃদ্ধি হৈছে কেনেকৈ বিলাসী সামগ্ৰী যিখিনি সামগ্ৰী নহলেও মানুহ এজন জীয়াই থাকিব পাৰে যেনে ধৰি লওক এটা দামী গাড়ী এখন ফ্ৰিজ বা ৱাশ্বিং মেচিন বা তোমাৰ এৰোপ্লেন হয়নে নহয় এয়াৰ কুলাৰ এই সকলোবোৰ কি বিলাসী সামগ্ৰী হয়নে নহয় সেই সকলোবোৰ নাথাকিলেও মানুহ জীয়াই থাকিব পাৰে কিন্তু আমাৰ যিখিনি খাদ্য বস্ত্ৰ বা বাসস্থান সেই বস্তুখিনি বা শিক্ষা স্বাস্থ্য এই বস্তুখিনি নাথাকিলে কিন্তু আমাৰ জীয়াই থকাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ গৈছে এতিয়া কৈছে যে ইয়াত এই কথাটোকে কৈছে যে আমি সামগ্ৰীবোৰ বৃদ্ধি কৰিছো কোনখিনি এই বিলাসী সামগ্ৰীবোৰ দামী গাড়ী এখন আমি এটা ফ্ৰিজ আৰু ৱাশ্বিং মেচিন এইবোৰ আমি উৎপাদন বৃদ্ধি কৰি গৈ আছো কিন্তু সেই উৎপাদন বৃদ্ধি কৰিলে কোনখিনি মানুহে কিনিব যিখিনি ধনী চাম আছে হয়নে নহয় ধনী চামৰ যিখিনি মানুহ আছে তেওঁলোকে কিনিব আৰু তেওঁলোকৰ দ্বাৰাহে কি জাতীয় আয় বৃদ্ধি হ'ব কিন্তু এই দুখীয়া শ্ৰেণীৰ মানুহখিনিয়ে সেইখিনি কিনাটো দূৰৰ কথা নিজৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ কিনিব নোৱাৰা এটা অৱস্থা পৰিব তেতিয়া কিন্তু জাতীয় আয় বাঢ়িলেও আমি অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব নোৱাৰো কৈছে তাৰ পাছত পইণ্টটো চোৱা অৰ্থনৈতিক বৃদ্ধিয়ে এনে প্ৰতিষ্ঠানিক পৰিৱৰ্তনক সামৰি লোৱা নাই সেইবোৰ অৰ্থনৈতিক উন্নয়নৰ অংশ কৈছে যে অৰ্থনৈতিক বৃদ্ধিয়ে অৰ্থাৎ অৰ্থনৈতিক বিকাশে এনেবোৰ দিশ সামৰি নলয় কোনবোৰ বিলাসী সামগ্ৰী উৎপাদন কৰিছে কিন্তু প্ৰয়োজনীয় সামগ্ৰী উৎপাদন কৰা নাই এনেকুৱা সামগ্ৰীবোৰ কি কৰে অৰ্থনৈতিক উন্নয়নে কি হয় সামৰি লয় অৰ্থনৈতিক বিকাশে সামৰি নলয় তেতিয়া কিন্তু অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ মাজত এটা পাৰ্থক্যৰ সৃষ্টি হৈ গৈছে তাৰ পাছত কি কৈছে চোৱা উৎপাদন বৃদ্ধি কৰিবলৈ চেষ্টা কৰাৰ সময়ত উৎপাদকসকলে প্ৰাকৃতিক সম্পদসমূহ অতি আৱৰণপূৰ্ণ আৰু অপৰিকল্পিতভাৱে ব্যৱহাৰ কৰিব পাৰে অৰ্থাৎ প্ৰাকৃতিক সম্পদ কোনবোৰ খনিজ সম্পদ হয়নে নহয় বনজ সম্পদ হয়নে তাৰপিছত ধৰি লোৱা খাৰুৱা তেল এই সকলোবোৰ প্ৰাকৃতিক সম্পদ হয়নে নহয় এই সকলোবোৰ সম্পদ যদি আমি ভালদৰে ব্যৱহাৰ নকৰো অৰ্থাৎ আমি যদি সেই সম্পদসমূহ আজিয়ে ব্যৱহাৰ কৰি শেষ কৰি দিও ভৱিষ্যত প্ৰজন্মই জানো সেই বস্তুখিনি ব্যৱহাৰ কৰিব পাব নাপাব তেতিয়া আমাৰ কি হ'ব তেতিয়া আমাৰ অসুবিধাৰ সন্মুখীন হ'ব আমি আকৌ পুনৰ সেই প্ৰাচীন যুগলৈ গুচি যোৱাৰ নিচিনা ঘোঁৰা গাড়ীত আহিব লাগিব আমি খৰিত কি কৰিব লাগিব ভাত ৰান্ধিব লাগিব হয়নে নহয় হেৰুক আমি অৰ্থনৈতিক উন্নয়ন বুলি ক'ব পাৰিমনে আমি কেতিয়াও নোৱাৰো সেইকাৰণে কৈছে যে উৎপাদকসকলে যদি প্ৰাকৃতিক সম্পদসমূহ ভালদৰে ব্যৱহাৰ নকৰে তেতিয়া কিন্তু আজিৰ প্ৰজন্মই কি হ'ব অৰ্থনৈতিক উন্নয়ন আৰু বিকাশ দুয়োটাই কৰিব কিন্তু আহি থকা প্ৰজন্মই অৰ্থনৈতিক উন্নয়নত কি হ'ব নোৱাৰে অন্তৰ্ভুক্ত হ'ব নোৱাৰে কৈছে তাৰ পাছত পইণ্টটো চা প্ৰাকৃতিক সম্পদৰ এনে ব্যৱহাৰে বৰ্তমান উৎপাদন বৃদ্ধি কৰিব যদিও ভৱিষ্যত প্ৰজন্মই পৰিৱেশজনিত সমস্যা প্ৰদূষণ সেউজ গৃহৰ গেছৰ নিৰ্গমন আদিৰ সন্মুখীন হ'ব লাগিব মই অলপ আগতে কৈ আহিলো যে যদি আমি তেল এটা ধৰি লোৱা আমাৰ খনিজ সম্পদ বা তেলৰ বিষয়ে ক'লো আমি পেট্ৰলৰ বিষয়ে ক'লো আমি যদি পেট্ৰলটো ভালদৰে ব্যৱহাৰ নকৰো অৰ্থাৎ আমি যদি বহন সক্ষম হিচাপে ব্যৱহাৰ নকৰো তেতিয়া কিন্তু ভৱিষ্যত প্ৰজন্মই সেই তেলটো ব্যৱহাৰ কৰিব নোৱাৰিব তেতিয়া পুনৰ আকৌ কি আহিব গৰু গাড়ী ঘোঁৰা গাড়ীৰে ব্যৱহাৰ কৰিব লাগিব হয়নে নহয় এনে ধৰণৰ অৰ্থনৈতিক উন্নয়ন কিবা অৰ্থ আছেনে কেতিয়াও নাই হয় নাই আমি সেইবাবে আজিৰ প্ৰজন্মই এইটো চিন্তা কৰিব লাগিব যে আহি থকা প্ৰজন্মই কি ব্যৱহাৰ কৰিব বা কেনে ধৰণে জীয়াই থাকিব আৰু যেতিয়া সেই কথাখিনি আমি চিন্তা কৰি চাম তেতিয়া আমি অৰ্থনৈতিক উন্নয়ন হৈছে বুলি ক'ব পাৰিম কৈছে তাৰ পাছত পইণ্টটো চোৱা আহা ই বহন সক্ষম উন্নয়ন নহ'ব অৰ্থাৎ
বৰ্তমান প্ৰজন্মই যদি আমি সেই সম্পদসমূহ প্ৰাকৃতিক সম্পদসমূহ খৰচ কৰি পেলাও হাসি নাৰাখো তেতিয়া হি বহন সক্ষমহীন নহয় আৰু ই অৰ্থনৈতিক বিকাশ হলেও অৰ্থনৈতিক উন্নয়ন নহয় বুলি কৈছে তাৰ পাছৰ পইণ্ট কি দিছে চোৱা তাৰ পাছৰ পইণ্ট দিছে মানৱ উন্নয়ন অৰ্থাৎ মানুহৰ উন্নয়ন কেনে ধৰণে হৈছে সেই কথাটোকে কেনে ধৰণে দিছে চোৱা 1990 চনত প্ৰথম মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ পাইছিল কোন চনত 1990 চনত এই ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী UNDP বাৰ্ষিক প্ৰকাশন এই ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী UNDP বাৰ্ষিক প্ৰকাশন কৈছে অৰ্থাৎ বছৰে বছৰে কি কৰে এখন প্ৰতিবেদন দাখিল কৰে হে প্ৰতিবেদনৰ ৰূপ বুলি কৈছে এতিয়া কি কৈছে স্যাৰ মানৱ বিকাশৰ কেইটা স্তৰ আছে তিনটা সূচক আছে অৰ্থাৎ এই তিনটা সূচকে মানৱ উন্নয়ন হৈছে না নাই তাক প্ৰকাশ কৰি দেখায় প্ৰথম স্তৰটো কি কৈছে প্ৰত্যাশিত আয়ু দ্বিতীয়টো শিক্ষা আৰু তৃতীয়টো জীৱন যাত্ৰাৰ মান এটা চাও আহাচন এই সূচকগিটাৰ বিষয়ে কি কৈছে সূচকগিটাৰ বিষয়ে আমি বহলভাৱে আলোচনা কৰো সূচকগিটাৰ বিষয়ে কি কৈছে চোৱা প্ৰত্যাশিত আয়ু বুলি কলে গম পাইছো আমি জীয়াই থকা এটা যেটো আমাৰ জীয়াই থকাৰ যেটো সময়সীমা হে কথাটো কৈছে এটা কি কৈছে চোৱা জন্মৰ সময়ত শিশুটি কিমান বছৰ জীয়াই থাকিব বুলি আশা কৰা হয় হেতু হৈছে প্ৰত্যাশিত আয়ু তোমালোকৰ প্ৰশ্নটো আহিব পাৰে প্ৰত্যাশিত আয়ু মানে কি বা কাক বোলে তেতিয়া ক'ব লাগিব জন্মৰ পৰা এজন শিশুৱে কিমান বছৰলৈকে জীয়াই থাকিব পাৰে সেই জীয়াই থকা যিখিনি বয়স হে বয়সটোকে প্ৰত্যাশিত আয়ুস বুলি কয় তাৰ পিছত কি কৈছে উন্নত দেশসমূহত জনস্বাস্থ্য সেৱা উন্নত হোৱাৰ বাবে আয়ুস বেছি অৰ্থাৎ উন্নত দেশসমূহত কি স্বাস্থ্যসন্মত হয় আমাৰ ইয়াতো বহুত কি হয় স্বাস্থ্যসন্মত নহয় স্বাস্থ্যজনিত কাৰণতে মানুহৰ কি হয় বেমাৰ হৈছে এতিয়া বৰ্তমান সুগাৰ প্ৰেছাৰ হয় নে নহয় তাৰ পিছত থাইৰয়েড এনে ধৰণৰ বেমাৰ কি কাৰণে হয় আমাৰ খাদ্যৰ ওপৰত আৰু আমাৰ স্বাস্থ্যজনিত যিবোৰ পৰিবেশবোৰ প্ৰদূষিত হৈছে সেই সকলো ফালৰ পৰা কি হৈছে আমাৰ মানুহৰ উন্নয়নটো কমিহে গৈছে সেই কথাটোকে কৈছে যে উন্নত দেশসমূহত জনস্বাস্থ্য সেৱা যথেষ্ট ভাল হেইবাবে হে মানুহখিনি আয়ুসও বেছি গৈছে অনুন্নত দেশসমূহত জনস্বাস্থ্য সেৱা যথেষ্ট দুৰ্বল হোৱাৰ বাবে আয়ুস কম অৰ্থাৎ অনুন্নত দেশসমূহত হে স্বাস্থ্যনৰ হাইজিনিক যেটো প্ৰক্ৰিয়া হেটা আমাৰ দেশবোৰত খুব কম হোৱাৰ কাৰণে আমাৰ জনসাধাৰণৰ জীৱনকাল যথেষ্ট কম গৈছে তাৰ পাছত চাও আহাচন কি কৈছে তাৰ পিছত কৈছে শিক্ষা বুলি শিক্ষা মানে আমি গম পাইছে কি আমিও শিক্ষা লৈ আছে হয় নে নহয় সেই কথাটোকে আৰু উল্লেখ কৰিছে চা ইয়াত প্ৰাপ্তবয়স্ক স্বাক্ষৰ আৰু প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা আৰু অন্যান্য শাখাসমূহৰ মুঠ নামভৰ্তি অনুপাত অন্তৰ্ভুক্ত কৰা হয় এতিয়া কোনখিনি মানুহে শিক্ষা গ্ৰহণ কৰিছে সেই কথাটো কেনেকৈ গম পাম আমিতো এনে গম নাপাওঁ ইমানখিনি মানুহে কি কৈছে গ্ৰেজুৱেচন লৈছে ইমানখিনি মানুহে মেট্ৰিক দিছে ইমানখিনি ল'ৰা-ছোৱালী নামভৰ্তি কৰিছে ইমানখিনি ল'ৰা-ছোৱালী মেডিকেল পঢ়িছে আমি কিতো গম নাপাওঁ হয় নে নহয় আমি কেনেকৈ গম পাম আমি গম পাম হেখন প্ৰতিষ্ঠানত কিমানে কি কৈছে নামভৰ্তি কৰিছে অৰ্থাৎ এই বছৰত কিমান ল'ৰা-ছোৱালীয়ে স্কুলত নামভৰ্তি কৰিছে কিমানে মাধ্যমিক সেশনলৈ গৈছে কোনো কিমানে হাই স্কুললৈ গৈছে কিমানে MLA গৈছে আৰু কিমানে মেডিকেল পঢ়িছে কিমানে ইঞ্জিনিয়াৰিং পঢ়িছে এই সকলোবোৰ দিক আমি কেনেকৈ চাম প্ৰতিষ্ঠানসমূহৰ নামভৰ্তিকৰণৰ ওপৰত ভিত্তি কৰি চাম এটা হেতুকে কৈছে এই শিক্ষা ক্ষেত্ৰত আমি কেনেকৈ গম পাম আমাৰ দেশৰ জনসাধাৰণৰ জনসংখ্যা কিমান আৰু সেই জনসংখ্যা কিমানে শিক্ষা গ্ৰহণ কৰিছে গৈছে তাৰ পাছত পইণ্ট কি দিছে জীৱন যাত্ৰাৰ মান এই পইণ্ট কি বুজাইছে চোৱা তৃতীয়টো সূচক জীৱন যাত্ৰাৰ মান দৰিদ্ৰতা অনুন্নত শিক্ষা ব্যৱস্থা আৰু প্ৰয়োজনীয় স্বাস্থ্য সেৱাৰ অভাৱে জীৱন যাত্ৰাৰ মান উন্নতিকৰণত বাধা সৃষ্টি কৰে অৰ্থাৎ মানৱ উন্নয়ন হ'বলৈ হলে আমি জীয়াই থকা যেটো মানদণ্ড অৰ্থাৎ জীৱন যাপনৰ যি মানদণ্ড উন্নত হ'ব লাগে অৰ্থাৎ আমি যদি উদাহৰণ হিচাপে আমি যদি চীন আৰু আমাৰ ভাৰতৰ মাজত চাওঁ তেওঁলোকৰ খাদ্যৰ বনোৱাৰ যেটো প্ৰক্ৰিয়া তেওঁলোকৰ জীৱন যাপনৰ যেটো প্ৰক্ৰিয়া আমাৰ লগত মিলে নে নিমিলে তেওঁলোক পজিটিভ ফালৰ পৰা যথেষ্ট উন্নত কিন্তু আমাৰ কি আজিও কি আছে খৰিত ভাত বনাব লগা হৈছে হয় নে নহয় মানুহে কষ্ট কৰিব লগা হৈছে এতিয়া সেই কথাটোকে কৈছে যে আমি যদি উন্নত এটা মানৱ জীৱন লাভ কৰিব পাৰো
তেতিয়া আমাৰ জীৱন যাত্ৰাৰ মানদণ্ড উন্নত হ'ব লাগিব আৰু ই কেনেকৈ হ'ব অৰ্থনৈতিক উন্নয়ন হ'লেহে হ'ব অৰ্থনৈতিক উন্নয়ন যদি নহয় তেতিয়া কিন্তু আমি এই জীৱন যাত্ৰাৰ মান উন্নত হৈছে বুলি ক'ব নোৱাৰো এতিয়া তাৰ পিছত আহা চাওঁচোন অৰ্থনৈতিক বৃদ্ধিৰ ধাৰণাটোৱে কেৱল আয়ৰ স্তৰকে প্ৰতিনিধিত্ব কৰে মই অলপ আগতে কৈছো যে অৰ্থনৈতিক বিকাশ অৰ্থাৎ অৰ্থনৈতিক বৃদ্ধিৰ ধাৰণাটো জাতীয় আয়ৰ ওপৰতহে কি কৰে নিৰ্ভৰ কৰে বুলি কৈছে আনহাতে মানৱ বিকাশে জনসাধাৰণৰ অৰ্থনৈতিক সামাজিক সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দক সামৰি লয় কিন্তু কি মানৱ বিকাশে জনসাধাৰণৰ কি অৰ্থনৈতিক ফালৰ পৰা অৰ্থাৎ মানুহজন টকা পইচাৰ ফালৰ পৰা কিমান উন্নত সামাজিক ফালৰ পৰা সমাজখনৰ মানুহ ঘৰৰ সমাজ যিটো ব্যৱস্থা আছে কিমান উন্নত তাৰ উপৰি সাংস্কৃতিক দিশৰ পৰা আমাৰ যিটো সাংস্কৃতিক দিশ আছে আমাৰ সাংস্কৃতিক দিশ বুলি কি আমাৰ অসমৰ সাংস্কৃতিক দিশ বুলি কি কয় সত্ৰীয়া নৃত্য বিহু আমি কোৱা নাই নকওঁ হয় নাই আমি বিহু পালন কৰো আমাৰ সত্ৰীয়া নৃত্য আছে গামোচা আছে তাৰ উপৰি মুগাৰ এটা পেটাৰ্ন আছে আমাৰ হয় নে নহয় এই সকলোবোৰ যি আমাৰ সাংস্কৃতিক দিশ হে আৰু আমাৰ কি হ'ব লাগিব উন্নত হ'ব লাগিব বুলি কৈছে তাৰ পিছত মানৱ বিকাশৰ কেন্দ্ৰবিন্দু হৈছে জনসাধাৰণৰ জীৱন সমৃদ্ধ কৰা ই কেৱল দেশৰ উৎপাদনৰ পৰিমাণ বৃদ্ধি নহয় অৰ্থাৎ মানৱ বিকাশে কি কৈছে মানৱ বিকাশৰ প্ৰথম কেন্দ্ৰবিন্দু কি বুলি কৈছে মানুহৰ জীৱন ধাৰণ কি কৰা সমৃদ্ধ কৰা অৰ্থাৎ মানুহে এটা ভাল জীৱন যাপন যাতে কৰিব পাৰে অৰ্থাৎ ভালদৰে জীয়াই থাকিব পাৰে এটা স্বাস্থ্যসন্মতভাৱে হাইজেনিকভাৱে বা শিক্ষাৰ ফালৰ পৰা বা আমাৰ আয়ুষৰ ফালৰ পৰা যাতে ভাল এটা পৰ্যায়ত থাকিব পাৰে সেই কথাটো চিন্তা কৰে কৈছে কোনে মানৱ সম্পদ উন্নয়নে কৈছে তাৰ পিছত কি কৈছে চাওঁ তাৰ পিছত কৈছে মানৱ উন্নয়নৰ প্ৰতিবেদনে 2010ত মানৱ বিকাশৰ 3টা নতুন ধাৰণা প্ৰৱৰ্তন কৰিছে প্ৰথম আমি 3টা পাইছিলো প্ৰত্যাশিত আয়ু শিক্ষা আৰু জীৱন যাত্ৰাৰ মান তাৰ পিছত পুনৰ আকৌ 2010 চনত 3টা নতুন সূচক দিছে গৈছে কি দিছে চাওঁ আহাচোন বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংক লিংগ বৈষম্য সূচকাংক আৰু বহুমাত্ৰিক দৰিদ্ৰ সূচকাংক অৰ্থাৎ মাল্টি ডিমেনশ্যনেল পভাৰ্টি ইনডেক্স এতিয়া চাওঁ আহাচোন এই সূচকাংকৰ বিষয়ত কি আছে ইয়াত কি কৈছে চোৱা বৈষম্য সাপেক্ষে মানৱ উন্নয়ন সূচকাংক কি বুজাইছে মানৱ বিকাশে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক কেনেদৰে প্ৰভাৱিত কৰিছে হেতু নিৰ্ণয় কৰিব বিচাৰে অৰ্থাৎ মানুহ বহুত ধৰণৰ নাই কিন্তু আমাৰ সামাজিক ব্যৱস্থা বহুত ধৰণৰ আছে অৰ্থাৎ ধনী দুখীয়া মধ্যবিত্ত আমাৰ 3টা প্ৰক্ৰিয়াৰ মানে পৰ্যায়ৰ কি আছে আমাৰ জীৱন ধাৰণ আছে হয় না নহয় এতিয়া এই মানৱ উন্নয়ন সূচকাংকয়ে প্ৰথমটো সূচকাংক কি বুজায় আমাৰ দেশত কিমান ধনী মানুহ আছে কিমান মধ্যবিত্ত মানুহ আছে আৰু কিমান দৰিদ্ৰ শ্ৰেণীৰ মানুহ আছে এই সূচকাংকটোৱে যেতিয়া প্ৰতিফলিত কৰিব যে এখন দেশত ধনী মানুহ কিমান দুখীয়া মানুহ কিমান মধ্যবিত্ত মানুহ কিমান তেতিয়া সেই দেশখনৰ অৰ্থনৈতিক বিকাশ হৈছে নে নাই বা অৰ্থনৈতিক উন্নয়ন হৈছে নে নাই তাক কথা দেখুৱাই গৈছে তাৰ পাছত কি কৈছে লিংগ বৈষম্য সূচকাংক লিংগ বৈষম্য মানে জানাই তোমালোকে হয় না নহয় পুৰুষ আৰু মহিলাৰ মাজত যিটো প্ৰভেদ অৰ্থাৎ পুৰুষ আৰু মহিলাৰ যিটো ভাগ সেই ভাগটো আমাৰ ভাৰতত কিমান আছে অৰ্থাৎ আমাৰ দেশখনত বা আমাৰ পৃথিৱীত লিংগ বৈষম্যৰ ক্ষেত্ৰত কি কৈছে কোনখন দেশত কিমান লিংগ বৈষম্য আছে সেই ওপৰত ভিত্তি কৰিও মানৱ উন্নয়ন বা মানৱ সম্পদৰ উন্নয়নে কি কৰে প্ৰতিবেদন দাখিল কৰে গৈছে তাৰ পিছত কি কৈছে বহুমাত্ৰিক দৰিদ্ৰ সূচকাংক বহুমাত্ৰিক দৰিদ্ৰ সূচকাংক কোতে কি কৈছে দৰিদ্ৰতাৰ বিভিন্ন ৰূপৰ ওপৰত আলোকপাত কৰে অৰ্থাৎ দৰিদ্ৰ অকল এক শ্ৰেণীৰ দৰিদ্ৰতাই নহয় বহুত দৰিদ্ৰ আছে সেই দৰিদ্ৰৰ ওপৰতো তেওঁলোকে আলোচনা কৰে গৈছে তাৰ পিছত চাওঁ আহাচোন হিউম্যান ডেভেলপমেন্ট ইনডেক্সে কি কৈছে হিউম্যান ডেভেলপমেন্ট ইনডেক্সে আৰু 3টা কি কৈছে সূচকাংক ব্যৱহাৰ কৰিছে প্ৰথমটো হৈছে আয়ুষ দ্বিতীয়টো হৈছে শিক্ষা তৃতীয়টো হৈছে জনমূৰি আয় আয়ুষ বুলি ক'লে আমি কিমান বছৰ জীয়াই আছো শিক্ষা বুলি ক'লে আমাৰ জনসাধাৰণে আমাৰ মুঠ জনসংখ্যা কিমান শিক্ষা গ্ৰহণ কৰিছে আৰু জনমূৰি আয় বুলি ক'লে আমাৰ দেশত যিমান জাতীয় আয় আছে সেই জাতীয় আয়ক আমি প্ৰত্যেকখন জনসংখ্যাৰে যদি আমি ভাগ কৰো তেতিয়াহলে আমাৰ
জনমূৰি কিমান তাৰ ওপৰত ভিত্তি কৰি হিউম্যান ডেভেলপমেন্ট ইনডেক্সৰ কি হয় নিৰ্ণয় কৰা হয় বুলি কৈছে তাৰ পাছত কি কৈছে চোৱা এই সূচকাংক সমূহে মানৱ বিকাশৰ চাৰিটা স্তম্ভৰ ওপৰত ভিত্তি কৰি জীৱন ধাৰণৰ মানদণ্ডক সূচায় অৰ্থাৎ এই সূচকাংকয়ে চাৰিটা স্তম্ভ লয় অৰ্থাৎ চাৰিটা পিলাৰ পইণ্ট লয় কি লয় চোৱা অৰ্থনৈতিক অৰ্থাৎ টকা পইচাৰ ক্ষেত্ৰত কিমান উন্নত হৈছে সামাজিক আমাৰ সমাজখন কিমান আগবঢ়া সাংস্কৃতিক আমাৰ দেশখনৰ সংস্কৃতিৰ দিশবোৰ কেনেকুৱা ধৰণৰ কিমানখিনি পৰ্যায়লৈ গৈছে আৰু শেষত হৈছে ৰাজনৈতিক বিকাশ অৰ্থাৎ ৰাজনীতি ক্ষেত্ৰত আমাৰ দেশখনে কিমানখিনি বিকাশ লাভ কৰিছে চাওহাচোন এতিয়া পাঠটিৰ পৰা কি প্ৰশ্ন হ'ব পাৰে প্ৰশ্নখিনি আমি আলোচনা কৰোঁ প্ৰশ্ন কি দিছে এখন দেশৰ উৎপাদিত হোৱা সৰ্বমুঠ হা সামগ্ৰীৰ মুদ্ৰাগত মূল্য কি কোৱা হয় বাৰু এখন দেশত সৰ্বমুঠ কিমান উৎপাদন কৰিলো সেই উৎপাদন কৰাটো কিমানখিনি মানে হৈছে মুঠ হিচাপটো কৈছে এটো কি কৈছে জনমূৰি আয় হ'বনে মানৱ উন্নয়ন হ'বনে জাতীয় আয় হ'ব নিশ্চয় জাতীয় আয় হ'ব হয়নে নহয় কাৰণ জনমূৰি হ'লে জনসাধাৰণৰ কথা জনসংখ্যা ভাগ কৰিব লাগিব জাতীয় আয় আৰু মানৱ উন্নয়ন হ'বলৈ হ'লে সমাজখনত কিমান আগবাঢ়িছে হেতু আমি লক্ষ্য কৰোঁ কিন্তু জাতীয় আয় বুলি ক'লে এখন দেশে এটা বছৰত 1 এপ্ৰিলৰ পৰা 31 মাৰ্চলৈকে কিমান উৎপাদন কৰিলো তাৰ আমাৰ কি হয় এটা দিশ দেখায় কৈছে দ্বিতীয় প্ৰশ্নটো কৈছে কোন চনত প্ৰথমখন মানৱ উন্নয়ন প্ৰতিবেদন প্ৰকাশ হৈছিল আমি আলোচনা কৰিছিলো পাঠটিত হয় নাই কোন চনত কিমান 1992 চনত 1990 চনত 1993 চনত কোনটো শুদ্ধ আমাৰ 1990 চনটো শুদ্ধ 92 নহয় 93 নহয় তাৰ পাছৰ প্ৰশ্নটো চাওঁ হা তাৰ পাছৰ প্ৰশ্নটো কি কৈছে UNDPৰ অন্তৰ্গত প্ৰতিবেদনখনত মানৱ উন্নয়নৰ সূচক কেটা আছিল UNDPৰ প্ৰথম সূচক কেটা আছিল মনত আছে নে তোমালোকৰ কেটা আছিল তিনিটা আছিল হয় নাই দুটাও নহয় এটাও নহয় তিনিটা আছিল কি আছিল অপ্ৰত্যাশিত আয়ু আৰু শিক্ষা আৰু শেষৰটো আছিল জীৱন যাত্ৰাৰ মান এখিনতে আমাৰ পাঠটি আজি সামৰিছো আমি আৰু আহা খণ্ডত আমি এই পাঠটিৰে আন এটি ভাগ আলোচনা কৰিম আজিলৈ নমস্কাৰ